বজাৰতে বিক্ৰী কৰে। এইটো মালটো ভাল নে? ভাল মানে আৰু এটা দিয়া। টাইপৰ। ওটাটো হ'ব তাতে। কিমান টকা? কোনটো? এইটো 120 টকা বাইদেউ। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰক আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অলপ তেতিয়া একচুৱেলি মোৰ দুদিনমান ভিডিঅ' দিয়া হোৱা নাছিলে, কিবা অলপ অসুবিধাৰ কাৰণে দিব পৰা নাই আৰু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'বিলাক মানে ডেইলি ৰেগুলাৰ পাই থাকিব। তেতিয়াহ'লে বলক আজিৰ ব্লগটো আৰম্ভ কৰোঁ। চলি তো আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক দেখুৱাইছোঁ, আপোনালোক ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি মোৰ দোকানত পাব এইবিলাক কিন্নু আছে, চাওক এইবিলাক কিন্নু, তাৰপাছত এইবিলাক অমিতা আছে, অমিতা হ'ব লোকেল অমিতা এইবিলাক, আৰু লগতে আঙুৰ আছে, এইবিলাক ক'লা আঙুৰ আছে, বগা আঙুৰ আছে, আৰু এইবিলাক কেঁচৰ আলু আছে। তাৰপিছত এইবিলাক নাগপুৰৰ কমলা, আপোনালোকে চিনি পাইছে চাগে, এইবিলাক নাগপুৰৰ কমলা হয়। মিঠা হ'ব কমলাবিলাক পূৰা, লাগিলে আপোনালোকে আহিব, আহিলে পাই যাব। আৰু লগতে আছে এইবিলাক বগৰী আছে, এইবিলাক মিঠা বগৰী আছে, আৰু এইবিলাক আছে মধুৰিআম আছে, মধুৰিআম আহিলে পাই যাব, এভেইলেবল আছে। আৰু লগতে আপেল আছে, এইবিলাক আছে, হালধি, কেঁচা হালধি, এইবিলাক মিঠা আলু, চুইট পটাটো, এইবিলাক ঔটেঙা হ'ব, এইবিলাক বেল আছে, এভেইলেবল আছে, বেল আছে। আৰু লগতে আছে এইবিলাক আমলখি, লোকেল আমলখি একদম, এইবিলাক লোকেল আমলখি। আপোনালোক যদি লাগে তেতিয়াহ'লে আহিব, আহিলে পাই আছে। এইবিলাক ডাঙৰ ডাঙৰ কলডিল আছে, তৰমুজ আজি এভেইলেবল আছে, লাগিলে আপোনালোকে আহিব, আহিলে পাই যাব। ৰঙালাও আছে এইফালে, আৰু মালভোগ কলিম এভেইলেবল আছে আজি। ডাব আছে, এইবিলাক ডাঙৰ ডাঙৰ ডাব আছে। তৰমুজৰ কালাৰবিলাক চাওক কেনেকুৱা, একদম পূৰা ৰঙা হৈছে। যদি আপোনালোকে খাই আহিব পাৰে আৰু লৈ যাব পাৰিব। এইটো লাল, একদম পূৰা ৰঙা। কোকোপিট ঠিক আছে, পেকেটত দি দিলে এইফালে যা। মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটী চালমাৰী এক্সপ্ৰেছৰ পৰা আহে তেতিয়াহ'লে আপোনালোকে বৈতামাৰী পাৰ হৈ চালবাৰী চকটো পাৰ হৈ কিনে লেফ্ট ছাইডত 2 নম্বৰ দোকানখন মোৰ হয়। এনেকৈ আহি কিনে এনেকৈ হ'ব দোকানখন। আৰু আপুনি যদি ধুবুৰী ফালৰ পৰা আহে তেতিয়াহ'লে আপুনি চালবাৰী নোপোৱাৰ আগত ৰাইট ছাইডত 2 নম্বৰ দোকানখন, এইটো এনেকৈ আহিব আৰু আহি কিনে এইখন এখন মোৰ দোকানখন। তো গতিকে আহক সকলোৱে আৰু আহি নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় আইকন। এইটো এনেকৈ আহিলে চালবাৰীৰ পৰা গুৱাহাটী ছাইডৰ পৰা আহি কিনে এইটো জলফাইৰ গছ এটা আছে, এইটো চাওক, এতিয়া সেইডাল জলফাই গছ পাব, জলফাই গছৰ তলত মোৰ দোকানখন। এইটো এইবিলাক জলফাইৰ গছ চাওক, আৰু এতিয়া বহি কিনে খাব পাৰিব।